দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণস্থলী হিচাপে পৰিচিত তিনিচুকীয়াৰ মাগুৰী মতাপুং বিল। মাগুৰী মতাপুং বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন মনোমোহা বিল তথা আৰ্দ্ৰভূমি। ওচৰতে লাগি আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মাগুৰী মতাপুং এই বিলখন। বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰে প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস। মাগুৰী মতাপুং বিলক বম্বে প্ৰাকৃতিক ইতিহাস ছ'চাইটিয়ে গুৰুত্বপূৰ্ণ পক্ষী এলেকা হিচাপে চিহ্নিত কৰিছে। বহু দেশী বিদেশী পৰ্যটকৰ বাবে এক আকৰ্ষণস্থলী হিচাপে পৰিচিত মাগুৰী বিলত যথেষ্ট সংখ্যক স্থানীয় আৰু পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায়। উক্ত বিলখনত 285 বিধৰো অধিক প্ৰজাতিৰ দেশী বিদেশী পক্ষীৰ বিচৰণস্থলী হিচাপে জনাজাত। বৰ্ষটোৰ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীবোৰৰ ইয়ালৈ আগমন ঘটাও দেখিবলৈ পোৱা যায়। ইয়াৰে 8টা IUCN ৰঙা তালিকাৰ বিপদাপন্ন প্ৰজাতিৰ চৰাই যেনে কাকলি হাঁহ আৰু দেওহা বিলখনত বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে প্ৰায় 6টা প্ৰজাতিৰ কাছ, কেইবা প্ৰকাৰৰ সাপ, অন্য সৰীসৃপ, শিহু, উভচৰ প্ৰাণী, কীট-পতংগ আদি দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি বিলখনত জলভাগত পানী মেটেকা, ভেট পদুম, সৰুপনি বৰপনি, আজাৰা আদি আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰত বিভিন্ন ধৰণৰ ঘাঁহ-বন, নল খাগৰি, বৰতাৰ, ইকৰা ইত্যাদি জলজ উদ্ভিদো দেখিবলৈ পোৱা যায়। 25 বিধতকৈও অধিক দেশী আৰু বিদেশী পৰিভ্ৰমী চৰাই ইয়াত পোৱা যায় আৰু ইয়াত মংগোলীয়, ৰাছিয়া, চাইবেৰিয়া, ছুইডেন, এইটো কাজাখস্তান, তাৰপিছত নৰৱে, ম্যানমাৰ, চাইনা, তেনেকৈ উত্তৰ ইউৰোপ, তেনেকৈ আৰু মধ্য এছিয়া, দক্ষিণ পূব এছিয়া এইবিলাকৰ পৰা মাগুৰী বিলত এই শীতকালত পৰিভ্ৰমী চৰাইবিলাক আৱাসস্থলী হিচাপে লৈ আহি যায়। আৰু দ্বিতীয়তে ইয়াত আপোনাৰ পৰ্যটকৰ সংখ্যা কেনেকুৱা বৰ্তমান? বৰ্তমান মাগুৰী বিলত পৰ্যটকৰ সংখ্যা যথেষ্ট ভিৰ, যিহেতু এবাৰ মাগুৰী মতাপুং বিলত পৰিভ্ৰমী চৰাইৰ সংখ্যাও যথেষ্ট বেছি হৈছে আৰু ইয়াত আমি যথেষ্ট সংখ্যক পৰ্যটক এবাৰ অক্টোবৰ মাহৰ পৰা আমি ইয়াত লগ পাইছোঁ আৰু ইয়াত অকল ভাৰতৰে নহয় বিদেশী পৰ্যটক আমেৰিকা, ফ্ৰান্স, ইংলেণ্ড, স্কটলেণ্ড, কলম্বিয়া, থাইলেণ্ড তেনেকৈ বিভিন্ন দেশৰ ইয়াত পৰ্যটকসকলে আহি মাগুৰী মতাপুং বিলত বাৰ্ডিং কৰিহি আৰু তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলত অহাৰ লগে লগে মাগুৰী বিলখন তেখেতসকলে এটা টাৰ্গেট হিচাপে লয়, যিহেতু মাগুৰী বিলখনত দেশী বিদেশী পৰিভ্ৰমী পক্ষী ইয়াত পোৱা যায় আৰু নৰ্থ ইষ্টত যেতিয়া বিদেশী পৰ্যটকসকল আহে অহাৰ লগে লগে মাগুৰী বিলৰ যি ইয়াত পক্ষীকুল বা ইয়াত যি পক্ষী নিৰীক্ষণ কৰি তেখেতসকলে ইয়াত বাৰ্ডিং কৰেহি। দ্বিতীয়বাৰৰ কাৰণে এই মাগুৰী মতাপুং বিললৈ আহিছোঁ। আমাৰ তিনিচুকীয়া জিলাখনৰ এখন পৰ্যটনস্থলী হয়, অসমৰ ভিতৰতে এখন অন্যতম পৰ্যটনস্থলী হয়, যিখন পৰ্যটনস্থলীত নেকি দেশী বিদেশী বিভিন্ন পৰিভ্ৰমী চৰাইসমূহ বিশেষকৈ শীতকালত আগমন হয় আৰু ইয়াত আমাৰ সময়সূচত যিটো বিলুপ্তপ্ৰায় মাছৰ প্ৰজাতি, ইয়াত বহুকেইটা মাছৰ প্ৰজাতি উপলব্ধ হয় আৰু প্ৰতিদিনে ইয়ালৈ বহিৰাজ্যৰ পৰাই হওক বা বহিদেশৰ পৰাই হওক বিভিন্ন পৰ্যটক আহে। কিন্তু যোৱা বছৰৰ তুলনাত কিছু এই বিলখনৰ প্ৰতি অশনি সংকেত দেখিবলৈ পোৱা গৈছে। সেইটো আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ ৰজাৰ ঘৰীয়ালৈ আহ্বান জনাব বিচাৰিছোঁ, যিহেতু এই বিলখনৰ পূৰ্বৰ যিটো পৰিসৰ আছিলে সেইটো সংকোচন ঘটিছে আৰু এটা কথা কি, যিটো গভীৰতা সেইটো হ্ৰাস পাইছে। গতিকে চৰকাৰ যিহেতু বিভিন্ন আঁচনি আছে, সেই আঁচনিৰ অধীনত যাতে এই বিলখনৰ প্ৰতি কিবা এটা তেনেকুৱা পদক্ষেপ লয়, কিয়নো এই বিলখনৰ লগত প্ৰায় 15-20খন গাঁও সংযোগ হৈ আছে। সেই গাঁওসমূহৰ যিসকল ব্যক্তিত প্ৰায় 25% লোকে ইয়াত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে। গতিকে এনেকুৱা ধৰণে যদি মেটেকাই আৱৰি ধৰে, যদি বিলখনৰ গভীৰতা হ্ৰাস পায়, তেতিয়াহ'লে সেই পশু পক্ষীবিলাকো নাহিব আৰু ইয়াত তেনেকুৱা মাছ ধৰাও উপযুক্ত এটা পৰিৱেশ হৈ নুঠিব। গতিকে চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে ভৱিষ্যতে সংৰক্ষণৰ কাৰণে ইয়াত যাতে পশু পক্ষীও থাকিব পাৰে, পৰ্যটকসকলেও থাকিব পাৰে আৰু যিসকল থলুৱা লোক সেইসকলে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে, তাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰে। সেয়ে আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।